নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো মই মোৰ আগৰ এটা ভিডিঅ'ত ইতিমধ্যে কৈছিলো হস্তমৈথুন কৰা উচিত নে অনুচিত এজন পুৰুষৰ এজন কৈশোৰৰ কাৰণে হস্তমৈথুন প্ৰয়োজনীয় নে অপ্ৰয়োজনীয় বা উচিত নে অনুচিত আজি আমি আলোচনা কৰিম অতিমাত্ৰা হস্তমৈথুন কৰাৰ ফলত এজন পুৰুষৰ স্বাস্থ্যত এজন কৈশোৰৰ স্বাস্থ্যত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতিমাত্ৰা হস্তমৈথুন কৰাৰ ফলত এজন পুৰুষৰ বা এজন কৈশোৰৰ অতিমাত্ৰা বীৰ্য নাশ হয় অৰ্থাৎ অতিমাত্ৰা শুক্ৰাণু নাশ হয় তাৰ ফলত ব্যক্তিগৰাকীৰ পুৰুষজনৰ বা ল'ৰাজনৰ মন আৰু মগজুত প্ৰভাৱ পৰে মন আৰু মগজুত প্ৰভাৱ পৰাৰ ফলত ব্যক্তিগৰাকী সৰু সৰু কথাতে উত্তেজিত হয় সৰু সৰু কথাতে খং উঠে অৰ্থাৎ ট্ৰেছ বাঢ়ি যায় যাৰ ফলত ব্যক্তিগৰাকী ঘৰৰ মানুহৰ লগত সম্পৰ্কৰ এটা বিৰূপ প্ৰভাৱ পৰিব পাৰে গতিকে প্ৰথম কথাটো হ'ল অতিমাত্ৰা বীৰ্য নাশৰ ব্যক্তিগৰাকী খং উঠিব সৰু সৰু কথাত খং বাঢ়িব আপোনাৰ ট্ৰেছ বাঢ়ি যাব চাপ বাঢ়ি যাব অতিমাত্ৰা বীৰ্য নাশ হোৱাৰ ফলত এজন পুৰুষৰ এজন কৈশোৰৰ আপোনাৰ বীৰ্যৰ পাতল হ'ব শুক্ৰাণু কমি যাব বীৰ্য পাতল হ'ব অৰ্থাৎ শুক্ৰাণুৰ সংখ্যা যিহেতু কমি যাব গতিকে পিছলৈ পিতৃত্ব গৌৰৱ অৰ্জন কৰাত অসুবিধা আহিব পাৰে বা সেনেকুৱা সমস্যা আহিব পাৰে অতিমাত্ৰা বীৰ্য নাশ হোৱাৰ ফলত ব্যক্তিগৰাকীৰ এজন পুৰুষৰ এজন কৈশোৰৰ হাড়ৰ কেলছিয়াম কমি যাব হাড়ৰ কেলছিয়ামৰ পৰিমাণ কমি যাব তাৰ ফলত আপোনাৰ দেহত আপোনাৰ বিভিন্ন অংশত বিষ অনুভৱ হ'ব পাৰে আৰু অতিমাত্ৰা বীৰ্য নাশৰ ফলত ছালৰ স্কিনৰ আপোনাৰ ডেমেজ হ'ব পাৰে স্কিন নষ্ট হ'ব পাৰে তাৰ ফলত ছালৰ উজ্জ্বলতা নষ্ট হ'ব পাৰে ছালৰ উজ্জ্বলতা কমি আহিব পাৰে আৰু আপোনাৰ দৈনন্দিন জীৱনতো ইয়াৰ প্ৰভাৱ পৰে যেনে ধৰক আপোনাৰ যিহেতু দুৰ্বল হৈ যাব অতিমাত্ৰা বীৰ্য নাশ কৰাৰ ব্যক্তিগৰাকী দুৰ্বল হৈ যাব গতিকে এলাহ ভাৱ বাঢ়ি যাব ৰাতিপুৱা উঠোতে দেৰি হ'ব বেছি দেৰিলৈ শুই থাকিব বা কোনো কামতে কনচেনট্ৰেট কৰিব নোৱাৰে কোনো কামতে পঢ়া শুনাতে মনোযোগ দিব নোৱাৰিব মনোযোগ কমি আহিব পঢ়া শুনা পিছুৱাই যাব এই সকলোবোৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে আপোনাৰ খং বাঢ়ি যাব ট্ৰেছ বাঢ়ি যাব এলাহ বাঢ়িব কামত মন নবহিব কেলছিয়ামৰ পৰিমাণ কমি যাব পিছলৈ পিতৃত্ব গৌৰৱ অৰ্জন কৰাটো অসুবিধা আহিব পাৰে আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ